কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া 28 তাৰিখে গুৱাহাটীত আহিব। 29 তাৰিখে তেওঁ বটদ্ৰৱাত যাব। 29 তাৰিখে তেওঁ গুৱাহাটীতো দুটা অনুষ্ঠান কৰিব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ পৰ্যায়ত আমাৰ মিত্ৰতাৰ আলোচনাবিলাক চলি থাকিব। কিন্তু কেইটা সিট কোনে পাব, কাক দিয়া হ'ব, সেয়া ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ আগতে ডেফিনেটলি সম্পূৰ্ণ নহ'ব। কিন্তু অনানুষ্ঠানিক বুজাবুজিৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈছে। মোটামুটি মই ভাবোঁ যে আমি সুন্দৰভাৱে আসন বুজাবুজিৰ যিটো প্ৰসংগ আছে তাক আমি সমাধান কৰি ল'ম। আৰু ইলেকশ্যন আমি NDA বুলি খেলিম, ইলেকশ্যন আমি BJP বুলি নেখেলোঁ, NDA বুলি খেলিম। সেইকাৰণে আমি গোটেইবিলাক সমস্যা যি আছে আমি সমাধান কৰিম। গণ পৰিষদ দলৰ লগত আমাৰ কেনেকুৱা ধৰণৰ বুজাবুজি হ'ব পাৰে তাক গণ পৰিষদ দলে জানে। BJPৰ য'ত বিধায়ক আছে আৰু BJPয়ে য'ত ইতিমধ্যেই জয়লাভ কৰিছে তেনেকুৱা সিট সাধাৰণতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে কাকো এৰি নিদিয়ে। কিবা বিশেষ সিটত বিশেষ আৰ্জি, বিশেষ দাবীৰ ক্ষেত্ৰত কেতিয়াবা কনচিডাৰ কৰা হয়, বেলেগ কথা। আৰু এনেকুৱা যদি প্ৰত্যেক সিটত কোনোবা এটা সিট বিচাৰে, অসমত 35টা সিট আছে, যদি 35টা সিট AGPক দিওঁ তেতিয়াহ'লে BJPয়ে 20টামান সিটতহে খেলিব। গতিকে এই গোটেই কথাটো এটা বুজাবুজি যোৱা বছৰ 2021ত হৈছে। গতিকে 2021টোকে ভিত্তিবৰ্ষ হিচাপে লৈ বুজাবুজি হ'ব। গতিকে 2021ৰ পৰা এখন দুখন সিট আগপিছ হ'ব পাৰে, কিন্তু ভিত্তিবৰ্ষটো 2021 হ'ব, তাতকৈতো আৰু বেলেগ হ'ব নোৱাৰে। BTRত BJPৰ লগত UPPLও আছে, BJPৰ লগত BPFও আছে, কিন্তু BPF আৰু UPPL একেলগে থকাটো সম্ভৱ নহয়। সেইকাৰণে আমি কিবা এটা তাত নতুনত্ব বিচাৰি উলিয়াব লাগিব আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা হ'লে ডেফিনেটলি কিবা এটা নতুনত্ব থাকিব। কিন্তু এইটো কথা ঠিক যে BPFও কংগ্ৰেছৰ ফালে যোৱাৰ সম্ভাৱনা নাই, UPPLও কংগ্ৰেছৰ ফালে যোৱাৰ কোনো সম্ভাৱনা নাই। কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া 28 তাৰিখে গুৱাহাটীত আহিব। 29 তাৰিখে তেওঁ বটদ্ৰৱাত যাব। 29 তাৰিখে তেওঁ গুৱাহাটীতো দুটা অনুষ্ঠান কৰিব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ পৰ্যায়ত আমাৰ মিত্ৰতাৰ আলোচনাবিলাক চলি থাকিব। কিন্তু কেইটা সিট কোনে পাব, কাক দিয়া হ'ব, সেয়া ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ আগতে ডেফিনেটলি সম্পূৰ্ণ নহ'ব। কিন্তু অনানুষ্ঠানিক বুজাবুজিৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈছে। মোটামুটি মই ভাবোঁ যে আমি সুন্দৰভাৱে আসন বুজাবুজিৰ যিটো প্ৰসংগ আছে তাক আমি সমাধান কৰি ল'ম। আৰু ইলেকশ্যন আমি NDA বুলি খেলিম, ইলেকশ্যন আমি BJP বুলি নেখেলোঁ, NDA বুলি খেলিম। সেইকাৰণে আমি গোটেইবিলাক সমস্যা যি আছে আমি সমাধান কৰি ল'ম। গণ পৰিষদ দলৰ লগত আমাৰ কেনেকুৱা ধৰণৰ বুজাবুজি হ'ব পাৰে তাক গণ পৰিষদ দলে জানে। BJPৰ য'ত বিধায়ক আছে আৰু BJPয়ে য'ত ইতিমধ্যেই জয়লাভ কৰিছে তেনেকুৱা সিট সাধাৰণতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে কাকো এৰি নিদিয়ে। কিবা বিশেষ সিটত বিশেষ আৰ্জি, বিশেষ দাবীৰ ক্ষেত্ৰত কেতিয়াবা কনচিডাৰ কৰা হয়, বেলেগ কথা। আৰু এনেকুৱা যদি প্ৰত্যেক সিটত কোনোবা এটা সিট বিচাৰে, অসমত 35টা সিট আছে, যদি 35টা সিট AGPক দিওঁ তেতিয়াহ'লে BJPয়ে 20টামান সিটতহে খেলিব। গতিকে এই গোটেই কথাটো এটা বুজাবুজি যোৱা বছৰ 2021ত হৈছে। গতিকে 2021টোকে ভিত্তিবৰ্ষ হিচাপে লৈ বুজাবুজি হ'ব। গতিকে 2021ৰ পৰা এখন দুখন সিট আগপিছ হ'ব পাৰে, কিন্তু ভিত্তিবৰ্ষটো 2021 হ'ব, তাতকৈতো আৰু বেলেগ হ'ব নোৱাৰে। BTRত BJPৰ লগত UPPLও আছে, BJPৰ লগত BPFও আছে, কিন্তু BPF আৰু UPPL একেলগে থকাটো সম্ভৱ নহয়। সেইকাৰণে আমি কিবা এটা তাত নতুনত্ব বিচাৰি উলিয়াব লাগিব আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা হ'লে ডেফিনেটলি কিবা এটা নতুনত্ব থাকিব। কিন্তু এইটো কথা ঠিক যে BPFও কংগ্ৰেছৰ ফালে যোৱাৰ সম্ভাৱনা নাই, UPPLও কংগ্ৰেছৰ ফালে যোৱাৰ কোনো সম্ভাৱনা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ
স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।